সুমি আক্তাৰ গ্ৰেপ্তাৰ হ'ল কিন্তু আজিও গ্ৰেপ্তাৰ নহ'ল সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যৰে ভিডিঅ' প্ৰস্তুত কৰা এইসকল ভিডিঅ' ক্ৰিয়েটৰ অসম আৰক্ষীয়ে কিয় পক্ষপাত আচৰণ অসমীয়া জাতিক মেটেকাৰ সৈতে তুলনা কৰাৰ লগতে কিছু অশালীন মন্তব্য কৰাৰ বাবে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে তথাকথিত ইউটিউবাৰ সুমি আক্তাৰক কিন্তু মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে সুমি আক্তাৰতকৈ অধিক অশালীন মন্তব্যৰে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ চেষ্টা কৰা তথাকথিত এইসকল ভিডিঅ' ক্ৰিয়েটৰৰ বিৰুদ্ধে মৌন কিয় অসম আৰক্ষী এইগৰাকী হিম্পী ফুকন আনকাট ৰূপত শুনি লওক মুছলমান সম্প্ৰদায়ক টাৰ্গেট কৰি কি ক'লে মহিলাগৰাকীয়ে বুৱাৰী আৰু গাভৰুখিনি সাৱধান হ'বলৈ হৈছে দেই সঁচাই কৈছো এই মুছলিম সম্প্ৰদায়ৰ কিছুমান ল'ৰাই বা ছোৱালীও আমাক টাৰ্গেট কৰি লৈছে কিবা এটা পোষ্ট কিবা এটা ভিডিঅ' দিব নোৱাৰো নহয় এহেঁতৰ তেলবোৰ বেছি হয় অলপ তেলে ফটাই এহেঁতৰ তেল বেছি তহঁতৰ মানে ক'লেও লাজ নাইকিয়া ন তহঁতি নিজে বাংলাদেশী বুলি চিনাকি দিছ নেকি হা তহঁতি কিয় লাজ নাপাওঁ নীলাজৰ বাংলাদেশত যা অসভ্যত চালান নীলাজৰ জাতত তহঁতি বাংলাদেশী হয় একো নহ'লে তহঁতৰ কিয় গা পৰিছে হা সকলোকে যিখিনি বাংলাদেশী যিখিনি বিদেশী তেহেঁতৰ ওপৰতে হেৰি কৰিছে তহঁতৰ যে আমি কিবা এটা ক'লে তহঁতৰ যে ইমান যে গা জ্বলে পোকৰ পুৰে কিয় তহঁতৰ কটা নিধকত চালা কথা ক'বলৈ আহিছ আৰু অলপ আগত এটা পোষ্ট দিলোঁ মই পোষ্টটো লিখিছোঁ যে আমাৰ ধেমালি কৰি লিখিছোঁ আমাৰ সকলোৰে বোলো মানে এক্স হাজবেণ্ড এজন থাকে কিয় নাথাকে আমাৰ তুলনি বিয়া হওঁতে আমাৰ কলগছজোপাক পূজা নকৰে নেকি আৰু তহঁতি যেতিয়া আমাৰ নিয়ম নাজানো আমাৰ একো নাজানো নীতি নাজানো আমাৰ তহঁত কমেণ্ট নিদিবি কোনে মাৰিছে তহঁতক আমাৰ পেজত কাম নাইকিয়া ফাল্টু চালা উল্টা পুল্টা দিবলৈ আহ বেছি কৰিবলৈ আহিছ তহঁতক বুৰ্খা পিন্ধি পিন্ধি মাৰে ভনীহঁতক ঢাকি থ'বলৈ আমি ঢাকি থাকিব নোৱাৰো নহয় যোনে যোনে কৈছ তেহেঁতৰ গাত লাগিব চবেই মুখ পাতি নলবি কেৱল মুছলমানেই নহয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱা এটা অনুষ্ঠানত জাতীয় সংগীত পৰিৱেশন কৰাক লৈও ইটিকিং কৰি বহুৱামি বুলি উল্লেখ কৰিবলৈ নেৰিলে এইগৰাকী হিম্পী ফুকনে লাজ লাগিছে জাতীয় সংগীতটো যদি আপোনালোকে শুদ্ধৰূপে গাব নোৱাৰে তেনেহ'লে কিহৰ সংগঠন কৰিবলৈ আহিছে আপোনালোকে হা শুদ্ধকে জাতীয় সংগীতটো আপোনালোকে গাব নোৱাৰে চাই গাওঁতেও আপোনালোকৰ ইমান ভুল নোচোৱাকেতো গাব আপোনালোকে নোৱাৰে হয়নে নহয় আৰু কি কম আৰু বিশেষ ক'বলৈ একো নাই কিন্তু কিছুমান বস্তু দেখিলে নকৈও থাকিব নোৱাৰো নেগাব যদি নোৱাৰে নেগাব একো নহয় জয় আই অসম বুলি ক'ব আৰু একো নক'ব লাগিলে নেগাব বুকুত হাতটো থৈ জয় আই অসম তেনেকৈ ক'ব হ'ল এইবোৰ বহু আমি ভাল নালাগে মোবাইলটো লৈ মুখৰ আগত আকৌ কবিতা পঢ়াৰ নিচিনা মুখস্থ কৰিছে সৰুতে থাকোঁতেও আমাক যেতিয়া গাব দিয়ে আমি ৰাতিয়ে দিনটো মুখস্থ কৰোঁ হৈছে নে নাই বুলি কৈ তাৰ পিছত গাওঁগৈ তো আপোনালোকতো ডাঙৰ হ'ল তো আপোনালোকৰনো একে ইমান মুখস্থ নাইকিয়া নে সময়ৰ লগত বয়সৰ লগত মানুহে পাহৰে বাৰু ঠিকে আছে কিন্তু যেতিয়া এনেকৈ হৈ যায় আগদিনাখনে জানে যদি গাব লাগে বুলি তো মুখস্থ কৰি থ'ব গম পাইছেনে নাই এইবোৰ ভাল নালাগে এইবোৰ সঁচাই কৈছোঁ ভাল নালাগে ফলত প্ৰশ্ন হয় এইগৰাকী মহিলাই মুছলমান সম্প্ৰদায়ক ইমান বেয়াকৈ কোৱাৰ অধিকাৰ ক'ত পালে মুছলমান লোকক নীলাজৰ জাত বুলি ক'বলৈ ক'ত সাহস পালে ভাৰতৰ কোনখন সংবিধানে অধিকাৰ দিলে উচ্ছেদকাৰীসকলক বাংলাদেশী বুলি ক'বলৈ ধৰ্মৰ ভিত্তিত বিভাজনৰ উচতনিৰে ভিডিঅ' প্ৰস্তুত কৰি সমাজত হিংসা আৰু ভেদাভেদৰ বাতাবৰণ সৃষ্টি কৰা এইসকল ভিডিঅ' ক্ৰিয়েটৰৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাটোহে আশ্চৰ্যৰ বিষয়